তোমালোকৰ আজি হৈ যোৱা HS 2026 আছামিজ কুৱেশ্যন পেপাৰৰ যিখিনি কুৱেশ্যন আনচাৰ তোমালোকে লিখি আহিছা এতিয়া মিলাই চোৱা তোমালোকে কিমান পাবা আৰু মই দিয়া মডেল কুৱেশ্যনৰ পৰা বহুখিনি কুৱেশ্যন কমন পৰিছে আৰু তোমালোকে কিমান মাৰ্ক এটেম্প কৰিছা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা আৰু তোমালোকে যদি আমাৰ এই ইউটিউব চেনেলটোত প্ৰথমবাৰলৈ আহিছে তেন্তে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত বা তোমালোকৰ পিন কমেণ্টত দি দিম আৰু তোমালোকৰ আজি মই যিখিনি মডেল কুৱেশ্যন দিছিলোঁ ডাইৰেক্ট কিন্তু 80%ৰ ওপৰত কমন পৰিছে সেইটো কাৰণে মই কৈ আছোঁ তোমালোকে এতিয়াই আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা তো এইটো হ'ল কুৱেশ্যন পেপাৰটো তোমালোকে কুৱেশ্যন এনচাৰখিনি মিলাই চোৱা আৰু তোমালোকে কিমান পাইছা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা চোৱা প্ৰথমতে যিটো 1 নম্বৰ কুৱেশ্যন আছে তলত দিয়া 7টা প্ৰশ্নৰ উত্তৰ কেৱল উত্তৰ লিখা চোৱা ক নম্বৰটো 1930 চনৰ কিমান তাৰিখে বেজবৰুৱাই সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল যে 19 ছেপ্টেম্বৰত খ চোৱা বনফুলৰ কবি বুলি কাক কোৱা হয় উত্তৰ যতীন্দ্ৰনাথ দুৱৰা গ চোৱা ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন উত্তৰ আনন্দৰাম বৰুৱা ঘ চোৱা হস্তিবিদ্যাৰ নব কি শ্ৰেণীৰ পুথি যে সচিত্ৰ ব্যৱহাৰিক বা হাতীৰ বিভিন্ন কৌশল শিকোৱা এবিধ পুথি হয়নে তাৰপিছত চোৱা উঙ যে কৰ্মকৰৰ কৌশলক ভগৱত গীতাত কি বুলি কোৱা হৈছে যে কৰ্মযোগ প্ৰথম চোৱা শিলভদ্ৰ কাৰ ছদ্মনাম উত্তৰ ৰেৱতী মোহন দত্ত চৌধুৰী দ্বিতীয় চোৱা ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ নামৰ ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল 1956 চনত বৰ্গেজ্য চোৱা ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম কি উত্তৰ দৃষ্টি চোৱা উপকল্প শব্দৰ অৰ্থ লিখা উত্তৰ উপবিধি তাৰপিছত 2 নম্বৰ কুৱেশ্যনৰ এনচাৰখিনি চোৱা 2 নম্বৰখিনি চোৱা যে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল মুঠতে মই যিখিনি তোমালোকক কমন দিছিলো এই তোমাৰ চেম্পল কুৱেশ্যনটোত মই ভাবো 85% ডাইৰেক্ট কমন আহিছে 90% কলেও ভুল নহব চাবা একো গোটেইখিনি কুৱেশ্যন এটা কুৱেশ্যন বাদ পৰা নাই মই যিখিনি তোমালোকক দিছিলো এইখিনি তোমালোকে চাবা এয়া এইটো কমন দিছিলো চোৱা মোৰ মাতৃমুখ দৰ্শনৰ এইটো ডাইৰেক্ট কমন দিছিলো শ্ৰদ্ধেয় অধ্যয়ন অশ্ৰদ্ধেয় অধ্যয়ন কথাকালৰ তাৎপৰ্য এইটো দিছিলো তাৰপিছত চোৱা ব্যৱহাৰিক সাহিত্যৰ অন্তৰ্গত দুখন পুথিৰ নাম হস্তিবিদ্যাৰ নব আৰু ঘোঁৰা নিদান এইটো তোমালোকক কমন দিছিলো আৰু চুটি গল্পৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা এইটো তোমালোকক কমন দিছিলো তাৰপিছত চোৱা 3 নম্বৰ পেজত যে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম জয়মতী আৰু ইন্দ্ৰমালতী আৰু ডক্টৰ বেজবৰুৱাৰ ছবিখন কাৰ পৰিচালনাত ব্ৰজেন বৰুৱাৰ 1969 চনত হল এইখিনি হলে তোমালোকৰ 7টা হৈ যায় তাৰপিছত 3 নম্বৰ চোৱা তলৰ যিকোনো এছুৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এটা মই কি কৰিছিলো তোমাক এইটো দিছিলো যে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি এইটো মই তোমালোকক ডাইৰেক্ট কমন দিছিলো তাৰপিছত 4 নম্বৰটো চোৱা যে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা মোৰ মাতৃমুখ দৰ্শন পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা খ চোৱা মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি লক্ষণ পৰিস্ফুট হৈছে এইটো তোমালোকক ডাইৰেক্ট মই কমন দিছিলো তোমালোকে লাগিলে মডেল কুৱেশ্যন পেপাৰটো তোমালোকে মিলাই চাবা এইটো ডাইৰেক্ট কমন পৰিছে তাৰপিছত চোৱা গ মানুহৰ জীৱনত চিঠিৰ গুৰুত্ব কেনেধৰণৰ চিঠি গল্পৰ আধাৰত বুজাই লিখা এইটো তাৰপিছত চোৱা এইটোতো কিন্তু তোমালোকৰ এই চিঠি গল্পটিৰ যিটো তোমাৰ মেইন হেৰি আছিলে যে নামকৰণ সাৰ্থকতা হেৰি কৰা সেইটো লিখিলে তোমালোকৰ হৈ যায় তাৰপিছত চোৱা ঘ যে আনন্দৰাম বৰুৱাক একাগ্ৰতা গুণে সাফল্য লাভত কেনেদৰে সহায় কৰিছিল বুজাই লিখা এইটো মই তোমালোকক কমন দিছিলো 5 নম্বৰ চোৱা তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া প্ৰথমতে চোৱা মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান যে 157 ক চোৱা মফিজুদ্দিন আহমদ হাজৰিকাৰ প্ৰথমখন কাব্যপুথিৰ নাম কি উত্তৰ জ্ঞানমেলিনী গ চোৱা ভাৰত চৰকাৰে নলিনীবালা দেৱীক কিমান চনত পদ্মশ্ৰী বঁটা উপাধি প্ৰদান কৰিছিল 1959 চনত মই যিমানখিনি কৈ আছো ইয়াতে গোটেইখিনি মই তোমাৰ চেম্পল পেপাৰত দিছো তোমালোকে ডাইৰেক্ট চাবা বহুতখিনি কমন পৰিছে 90% কমন পৰি গৈছে ঘ চোৱা পূজাৰ 16বিধ উপকৰণক একেলগে কি শব্দৰে বুজোৱা হয় যে ষোড়শ উপচাৰ বুলি কোৱা হয় ঠিক আছে কেৱল 5টা ইয়াৰে চোৱা এটা দুটা তিনটা কমন পৰি গল আৰু ইফালে চোৱা আগুনৰ কলি এইটো ডাইৰেক্ট কমন পৰিছে যে কবিৰ প্ৰেয়সী মই এইটো তোমালোকক দিছো তোমালোকে চেম্পল পেপাৰত মিলাই চাবা একেবাৰে 90%ৰ ওপৰত কমন পৰিছে তাৰপিছত চোৱা কবিৰ প্ৰেয়সী হৈ গল আৰু এইখিনি তোমালোকে হেৰি কৰিবা তাৰপিছত 6 নম্বৰ কুৱেশ্যন কেইটা চোৱা মাধৱদেৱৰ বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা এইটো মই তোমালোকক কমন দিছিলো সত্য গুণৰ অধিকাৰী হলে কি পোৱা যায় এইটো তোমালোকক সত্য এই তিনিটা মিলাই মই দিছিলো মুঠতে কমন পৰিছে নিয়ৰৰ মালাঘাটি কোনে কেনেকৈ ৰাতিপুৱা কবিক দেখা দিয়ে এইটো তোমালোকৰ কমন কুৱেশ্যন তাৰপিছত কাঠমিস্ত্ৰী ঘৰ কবিতাটো সম্পৰ্কত নৱকান্ত বৰুৱাই কি কৈছিল যে কাঠমিস্ত্ৰীসকল কি ধনী মানুহৰ ৰাজঘৰ খিনি কি কৰে নিৰ্মাণ কৰি দিয়ে এইবিলাক চব কমন কুৱেশ্যন কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম এইটো মই ডাইৰেক্ট কমন দিছো তোমালোকক তাৰপিছত অৰ্থ লিখাত তামি ঘৰা অস্থায়ী বাসস্থান হেৰা পোৱা মানে হেৰুৱা বস্তু পোৱা তাৰপিছত প্ৰসংগ সংগতি দৰ্শোৱা যিখিনি 7 নম্বৰ এইটো ডাইৰেক্ট তোমালোকৰ কমন পৰিছে যে সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে সুহৰি জখুৱা কালে ত্ৰিজগত প্ৰতি ভকতি মিলিল মৰুষ মাধৱে বোলে কি কমন পৰিছে নাই পৰা মই আকৌ নেক্সট এটা ভিডিঅ' বনাম চাবা তোমালোকৰ ডাইৰেক্ট কমন পৰিছে কিন্তু তাৰপিছত এইটো কমন পৰিছে আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বোকাত জন্মা মানুহে আজি আলুকল উঠি আহে বেলিমোৱা হৈ হাঁহে এইটো তোমালোকৰ কমন পৰিছে
8 নম্বৰ চোৱা, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। কবিয়ে কাক বিশ্বখনিকৰ বুলি কৈছে আৰু কিয় কৈছে? যে কাঠমিস্ত্ৰীক। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোত প্ৰগতিবাদী কবিতাৰ কোনবোৰ লক্ষণ দিছে? দুটা। ইয়াৰে দুটাৰ পৰা এইটো তোমালোকৰ কমন পৰি গৈছে। চোৱা, যে নিৰ্মল বৰুৱা বৰদলৈৰ কৰুণোত্তম কবিতাত গ্ৰাম্য জীৱনৰ প্ৰতি মোহ কেনেদৰে প্ৰকাশ পাইছে। তাৰপিছত এতিয়া 9 নম্বৰ কুৱেশ্যন কেইটা চোৱা, যে ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে? যে 4টা ভাগত। তাৰপিছত নন্দনতান্ত্ৰিক মূল্যবোধৰ চাবিকাঠি কি? যে সৌন্দৰ্যৰ অনুভূতি। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি বুলি কোৱা হয়? এইখিনি তোমালোকৰ দিবা স্বপ্নৰ, এইটো মই তোমালোকক কমন দিছিলো। তাৰপিছত চোৱা 10 নম্বৰ কুৱেশ্যন চোৱা, যে যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। সহজ অৰ্থত মূল্যবোধ মানে কি? এইটো তোমালোকৰ মই চাবা চেম্পল পেপাৰত ডাইৰেক্ট কমন দিছো, এইটো আহি গৈছে। কৈশোৰ কালৰ যিকোনো দুটা বৈশিষ্ট্য, এইটো কমন দিছো, আহি গৈছে। কৈশোৰ কালৰ পৰা প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা যিকোনো দুটা প্ৰাথমিক আৰু মৌলিক বিষয়ৰ নাম লিখা। এইখিনি কমন কুৱেশ্যন। 11 চোৱা, তলৰ যিকোনো এটা প্ৰশ্নৰ আধ্যাত্মিক মূল্যবোধ সম্পৰ্কে লিখা, এইটো কমন দিছিলো। আৰু কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা প্ৰয়োজন উপযোগী উদাহৰণ সহ লিখা, এইটো কমন। আৰু গ্ৰামাৰ সেকশন যিখিনি মই তোমালোকক দিছিলো ডাইৰেক্ট কমন পৰিছে। চোৱা, যিকোনো দুটা লিখিব লাগে। ক্ৰিয়া বিভক্তি কাক বোলে? এইটো তোমালোকক দিছিলো। কাৰক বিভক্তি, এইটো তোমালোকক দিছিলো, হয় নে? পূৰ্ব প্ৰত্যয় মই যিটো দিছো, এইটো আহি গৈছে। তাৰপিছত চোৱা 7 নম্বৰ খিনি, যে প্ৰত্যয় ভাঙি দেখুৱাব লাগে। এইখিনি মই বাৰু তোমালোকক দেখুৱাম যে কোনখিনি মই চেম্পল পেপাৰত দিয়া কোনখিনি তোমালোকৰ কমন পৰিছে চাবা। মই নেক্সট ভিডিঅ'ত মই তোমালোকক দি দিম। চোৱা, চকু কপালত উঠা, এইটো তোমালোকক দিছিলো। হিয়াৰ আমঠু, এইখিনিতো একেবাৰে ইজি ন। গাই বাইছা, এইটো তোমালোকক দিছিলো। মুঠতে মই তোমালোকক নেক্সট পাৰ্টত দেখুৱাম। তোমালোকে চাবা 90% মই দিয়া কমনৰ পৰা কমন পৰিছে। তোমালোকে সেইটো কাৰণে কৈ আছো, সেৱা পাঠশালা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত এতিয়াই শ্বেয়াৰ কৰি দিবা। মই নেক্সট ভিডিঅ'ত মই বনাম বাৰু কেনেকে কমন পৰিছে ডাইৰেক্ট। এতিয়া যিহেতু সময় নাই, মই তোমালোকক সলিউশন খিনি দিব লাগে। 15 নম্বৰ মই তোমালোকক কৈছিলো যে জুবিন গাৰ্গৰ বিষয়ে ৰচনা আহিবই। চোৱা, আহিছে ডাইৰেক্ট, পাইছেনে? একেবাৰে এইটো বহুত কমন কুৱেশ্যন আছিলে। মই যেনেকে কৈছিলো তোমালোকক ডাইৰেক্ট কমন আহি গৈছে। আৰু এইটো ৰচনা মই অলৰেডি আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলত আপলোড কৰি থৈছো। তাৰ পৰা লিখিলেও তোমালোকৰ হৈ যায়। মুঠতে আজিৰ এই হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ পেপাৰটোৰ পৰা 90% ক'ব গ'লেও ভুল নহয়, 90%ৰ ওপৰত কমন পৰিছে আমাৰ যিটো মডেল কুৱেশ্যন পেপাৰ আছিল। তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ লাগিলে সেই কুৱেশ্যন পেপাৰটো চাই ল'বা। মই এক্সট্ৰাকে এটা এইটো ডেডিকেটেড ভিডিঅ' বনাম, মই কোনখিনি কমন দিছিলো আৰু কিমান মাৰ্ক আহিল। গতিকে তোমালোকে এতিয়া আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ লগৰ বন্ধুলৈ শ্বেয়াৰ কৰিবা। আৰু তোমালোকে হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বা তোমালোকৰ পিন কমেণ্টত দি দিম। গতিকে আজিলৈ আহিছো, থেংক ইউ।